নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ এয়াৰপৰ্টৰ পৰা অহা ভেকেঞ্চিও। গুৱাহাটী নতুন যোনটো এয়াৰপৰ্ট খুলিছে তাৰ ভেকেঞ্চিবোৰ আহিছে। এপ্ৰিল মাহতে ৱাকিং ইণ্টাৰভিউ হ'বলৈ গৈ আছে। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সমালোচনা কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি চোৱাৰ নিচিনা খালি গুগলত আহি টাইপ কৰি দি দেখোন আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। গুৱাহাটী নিউ এয়াৰপৰ্ট ভেকেঞ্চি। চ' আমি আলোচনা কৰিব আছোঁ এইটো গুৱাহাটীতে পষ্টিং হ'ব আৰু গুৱাহাটী এয়াৰপৰ্টতে পষ্টিং হ'বলৈ গৈ আছে। আৰু আপুনি যদি বেলেগ ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তেতিয়াহ'লে আপোনালোকৰ এইটো ভিডিঅ' চাই ল'ব পাৰে। ফাইনেন্স কোম্পানী ভেকেঞ্চি, এইটো আমি যোৱা কালি নে পৰহি আলোচনা কৰিছিলোঁ। 17 এপ্ৰিল আৰু 18 ইণ্টাৰভিউ হ'বলৈ গৈ আছে। অসমৰ প্ৰায়ভাগ ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি এটা আছে। নুমলীগড়, গহপুৰ, দেৰগাঁও, মৰিগাঁও, যোৰহাট, ডিব্ৰুগড়, বঙাইগাঁও চাই ল'ব পাৰে। 17 ইণ্টাৰভিউ আছে এপ্ৰিলত আৰু 18 এপ্ৰিল, মানে কালি আৰু পৰহি আপোনালোকৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে। চ' এইটো ফোন নম্বৰটো দি আছে, ডাইৰেক্ট যোগাযোগ কৰক। এইটো হিন্দীত কথা পাতি ল'ব। এইটো ৱেষ্ট বেংগলৰ ডাইৰেক্ট যোনটো L&T ফাইনেন্সৰ হেড অফিচ আছে তাৰে নাম্বাৰ মই দি দিছোঁ। কোম্পানীৰ লগত মই কথা কৈ লৈছোঁ, এবাৰ ফোন কৰি ল'লে আপোনাক গোটেইখিনি বুজাই দিব। চ' ইণ্টাৰেষ্টেড যদি হয় গুৱাহাটীৰ বাহিৰত এইবোৰ ভিডিঅ' চাই ল'ব পাৰে। আমি আলোচনা কৰিব গৈছোঁ গুৱাহাটী যোনটো নতুন এয়াৰপৰ্ট খুলিছে তাৰ তৰফৰ পৰা অহা যোনবোৰ ভেকেঞ্চি সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। গুৱাহাটী নতুন এয়াৰপৰ্ট ভেকেঞ্চি 2026 এপ্ৰিল মাহতে ইণ্টাৰভিউ হ'বলৈ গৈ আছে। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰক। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেল পাব্লিছ কৰা নহয়। নে ভেকেঞ্চি প্ৰথম ভেকেঞ্চিলৈ যাম, প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে ইণ্ডিগো এয়াৰলাইন গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ ভেকেঞ্চি। এয়াৰপৰ্ট অপাৰেশ্যন আৰু কাষ্টমাৰ ছাৰ্ভিচৰ কাৰণে যোনবোৰ গ্ৰাউণ্ড ষ্টাফ থাকে বা গ্ৰাউণ্ড অফিচাৰবোৰ থাকে তাৰে ভেকেঞ্চি হয়। অফিচাৰ AONCOs এইটো কাৰণে আপোনালোকে পঢ়ি ল'ব পাৰে। তিনিটা ভাগত ভেকেঞ্চিটো হ'ব। এটা টেকনিকেল টাৰ্মিনেল ছাৰ্ভিচ, তাৰপিছত এটা ছিকিউৰিটি ছাৰ্ভিচ, এটা আপোনালোকৰ যোনটো তলত গ্ৰাউণ্ড তাৰে ভেকেঞ্চি। প্ৰথম আপোনালোকৰ আহিছে অফিচাৰ AONCS টাৰ্মিনেল ছাৰ্ভিচ। এইটো কাৰণে আপোনালোকৰ কামবোৰ হ'ব টিকেটিং আৰু ৰিজাৰ্ভেশ্যনখিনি চোৱা, লগতে ৰিজাৰ্ভেশ্যন এক্ৰছ দ্য কাউণ্টাৰ, চেলিং অফ টিকেট, তাৰপিছত কেছ ৰিমিট কৰা, গোটেইখিনি চাব লাগিব। লগতে কাষ্টমাৰে যদি কিবা কুৱেৰিজ বা কিবা যদি প্ৰব্লেম লৈ আহে ফোন কৰি পেলাই সোধে, গোটেইখিনি ছল্ভ কৰিব লাগিব। আপোনালোকৰ এটেণ্ড কৰিব লাগিব প্ৰি ফ্লাইট আৰু পষ্ট ফ্লাইট ব্ৰিফিং, লগতে ছেট আপ কৰিব লাগিব চেক ইন কাউণ্টাৰ স্ক্ৰীন, চেক ইন বেগেজেছ, লগতে মেইনটেইন কৰিব লাগিব হাই কোৱালিটি অফ চেক ইন প্ৰচিডিউৰ। চ' পঢ়ি ল'ব পাৰে, গোটেইখিনি দিয়া আছে। কাষ্টমাৰক এচিষ্ট কৰিব লাগিব কিয় যদি স্পেচিয়েল ৰিকুৱেষ্ট আনে। চ' কিন্তু পঢ়ি ল'ব পাৰে, গোটেইখিনি দিয়াই আছে। আপোনালোকৰ কামবোৰ কি হ'ব কোৰ্ডিনেট কৰিব লাগিব ভেণ্ডৰৰ সৈতে ফৰ ডেমেজ বেগ। চ' পঢ়ি ল'ব পাৰে। অফিচাৰ ছিকিউৰিটিৰ ভেকেঞ্চি, আৰু মই কৈ দি আছোঁ আপোনালোকৰ ফাংচনেল ৰেছপনচিবিলিটিবোৰ মেইনটেইন কৰিব লাগিব ষ্টেণ্ডাৰ্ড এজ পাৰ কোম্পানী। যোনবোৰ ৰিকুৱাৰমেণ্ট থাকে তাৰে আপোনালোকৰ গোটেইখিনি SOPখিনি পঢ়ি ল'ব। SOPখিনি পঢ়ি লৈ সেইটোৰ ওপৰতে মেইনটেনেঞ্চখিনি কৰিব লাগিব। চ' এচিভ কৰিব লাগিব ডিপাৰ্টমেণ্টেল গ'ল আৰু ফ'ল' আপ ইমপ্লিমেণ্টেশ্যন, লগতে পাৰফৰ্ম কৰিব লাগিব ডিউটিজ এজ ছিকিউৰিটিজ প্ৰগ্ৰেম, লগতে মেইনটেইন কৰিব লাগিব পাৰফৰ্মেঞ্চ ষ্টেণ্ডাৰ্ড আৰু কমিউনিকেট কৰিব লাগিব উইথ দ্য শ্বিফ্ট। চ' পঢ়ি ল'ব পাৰে, গোটেইখিনি ভাল ভাল পইণ্ট দিয়া আছে ইয়াতে। কণ্ট্ৰল কৰিব লাগিব থিপ, গোটেইখিনি দিয়াই আছে, চাই ল'ব পাৰে। নে ভেকেঞ্চি আপোনালোকৰ আহিছে অফিচাৰ AONCS ৰেম্প, এইটো আপোনালোকৰ গ্ৰাউণ্ডত থাকিব ডিউটি। কনফাৰ্ম কৰিব লাগিব ET অফ দ্য ফ্লাইট ফ্ৰম OCC বা আপোনালোকৰ যোনবোৰ থাকে তাতে মানুহ তাৰে কনফাৰ্ম কৰিব লাগিব। লগতে ৰিচিভ কৰিব লাগিব বে নাম্বাৰ ফ্ৰম এপ্ৰন আৰু ৰিলে ইট VIRT। চ' গ্ৰাউণ্ডৰ যোনবোৰ কাম থাকে আপোনালোকৰ এইবোৰ আমাৰ ট্ৰেইনিং দিয়া হ'ব, চিন্তা কৰিব নালাগে, ডাইৰেক্ট পঠাই নিদিয়ে। আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব এটা কথাটো হয় মেইন। কোৱালিফিকেশ্যন এইটো চাকৰিত লাগিব গ্ৰেজুৱেশ্যন ফৰ ফ্ৰেছাৰ্ছ, আৰু কোনো টেটু বা ভিজিবল টেটু হ'ব নালাগিব বডিত, যোনটো আপোনালোকৰ দেখা পায়। আপোনালোকে যদি ভিজিবল নহয় তেতিয়া চলি যাব। লগতে ফ্লেক্সিবল কাম কৰিব লাগিব, কেতিয়াবা নাইট শ্বিফ্ট হ'ব পাৰে, কেতিয়াবা ডে শ্বিফ্ট হ'ব পাৰে। লগতে ভেলিড পাছপৰ্ট মেণ্ডেটৰী, লগতে এক্সপিৰিয়েঞ্চ কেণ্ডিডেট ছাবমিট কৰিব লাগিব প্ৰিভিয়াছ যদি কিবা এমপ্লয়মেণ্ট লেটাৰ বা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে। লগতে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটবিলাকে আপোনালোকৰ AEP চাৰেণ্ডাৰ কপিটো চাইন কৰিব লাগিব। যদি ফ্ৰেছাৰ্ছ হয় তেতিয়া কথা নাই, ডাইৰেক্ট আপোনাৰ এইবোৰ তলৰ দুটা যোনকেইটা পইণ্ট আছে এক্সপিৰিয়েঞ্চৰ কাৰণে এইকেইটা পইণ্ট লাগু নহ'ব। এইটো খালি এক্সপিৰিয়েঞ্চ কেণ্ডিডেটৰ কাৰণে হয়। চ' এপ্লাই লিংক তলত দিয়া আছে। তাৰপিছত আমি যোনটো 27 এপ্ৰিল ইণ্টাৰভিউ হ'বলৈ গৈছে সেইটো আমি আলোচনা কৰিম। ইয়াতে পঢ়ি ল'ব পাৰে 2 মান্থ আপোনালোকৰ লিখা আছে। ইণ্ডিগো এয়াৰলাইন অপাৰেশ্যন, তো সেইখিনি পঢ়ি ল'ব পাৰে, গোটেইখিনি দি আছে। এলিজিবল ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ কেনেদৰে এপ্লাই কৰিব,
সো কুইক এপ্লাই কৰি ল'ব কুইক এপ্লাই কৰিলে গোটেইখিনি সেই হৈ যাব এপ্লাই হৈ যাব সো 30 জুন লাষ্ট ডেট দি আছে 30 জুনৰ ভিতৰত এপ্লাই কৰক এইটো চাকৰি তাৰপিছত জুনৰ পিছত এইটো ইণ্টাৰভিউ হ'বলৈ গৈ আছে যোনটো আপোনালোকৰ কেবিন ক্ৰুৰ যোনটো আপোনালোকৰ ইণ্টাৰভিউ এইটো 27 এপ্ৰিলত হ'বলৈ গৈ আছে তো কেবিন ক্ৰুৰ কাৰণে কি লাগে মই বুজাই দি আছোঁ 27 এপ্ৰিলত হ'ব আপোনালোকৰ নেক্সট উইক টিউজডে হ'ব 9টা পৰা 12টা বজালৈ আৰু আপোনালোকৰ হোটেল প্ৰাগ কণ্টিনেণ্টেল মটিল নেহৰু ৰোড পাণবজাৰ গুৱাহাটী সো এইটো কাৰণে আপোনালোকৰ এলিজিবিলিটি হ'বলৈ ফিমেল ইণ্ডিয়ান নেশ্যনেল অনলি ফিমেলহে পাৰিব এইটো মেলে নোৱাৰে ওপৰ যোনকেইটা ভেকেঞ্চি আছে গ্ৰাউণ্ডৰ বা চিকিউৰিটি সেইকেইটা মেলে পাৰিব কিন্তু এইটো নোৱাৰে এইটো খালি ফিমেল ইণ্ডিয়ান নেশ্যনেলহে পাৰিব উইথ ভেলিড ইণ্ডিয়ান পাছপৰ্ট এজ আপোনালোকৰ 18 to 27 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব লগতে এডুকেশ্যন আপোনালোকৰ 10+ অৰ্থাৎ 12 পাছ হ'ব লাগিব ফ্ৰম এ ৰিকগনাইজ বৰ্ড বা ইউনিভাৰ্চিটি লগতে ফ্লুৱেণ্ট আৰু ক্লিয়াৰিটি হ'ব লাগিব ইংলিছ আৰু হিন্দী লেংগুৱেজত আপোনালোকৰ হাইট মিনিমাম 155 সেন্টিমিটাৰ হ'ব লাগিব লগতে ৱেট আপোনালোকৰ প্ৰপৰ্চনেট টু হাইট হ'ব লাগিব এপিয়াৰেন্স ৱেল গ্ৰুম বডি পজিটিভ বডি লেংগুৱেজ নো ভিজিবল টেটু সো এইখিনি চাই ল'ব পাৰে এক্সপিৰিয়েঞ্চ অপেন টু ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ পাৰ্চনেল ফ্ৰম নন এভিয়েশ্যন বেকগ্ৰাউণ্ড সো পঢ়ি ল'ব পাৰে কেনেদৰে এপ্লাই কৰিব আপোনালোকৰ ভিজিট কৰিব লাগিব ইণ্ডিগো যোনটো ৱেবছাইট আছে তাতে মই লিংকটো দি দিম আপোনালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যনখিনি কৰি ল'ব পাৰিব লগতে অনলাইন যোনটো এছেছমেণ্ট পৰীক্ষা সেইটো আপোনালোক দিব লাগিব সো কেৰি কৰিব লাগিব 10+2 চাৰ্টিফিকেট পাছপৰ্ট সাইজ ফটোগ্ৰাফ তাৰপিছত আপোনালোকৰ পাছপৰ্টটো লাগিব ID প্ৰুফ আৰু এইবোৰ লাগিব গোটেইবোৰ কুইক টিপছ ফৰ দ্য ড্ৰাইভ ৰিচ অন টাইমত যাব লাগিব ট্ৰেফিক হয় যিহেতু পল্টন বজাৰত হেভি ট্ৰেফিক হয় এইটো এটা সো আমাৰ এডভান্স গুচি যাব আধা ঘণ্টা এটা আগত গুচি যাব লগতে ড্ৰেছ নিটলি আৰু প্ৰফেচনেলি ড্ৰেছ কৰিব লাগিব যেনেকৈ ফৰ্মেল বা স্মাৰ্ট কেজুৱেল নিট চালৱাৰ কুৰ্তা বা ৱেষ্টাৰ্ণ ফৰ্মেল ৱেৰ তলত ব্লেক বা ওপৰত হোৱাইট এনেকুৱা ধৰণৰ যোনটো ফ্লাইট এটেণ্ডেণ্টৰ ড্ৰেছ থাকে সেনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধি যাব লগতে কনফিডেণ্ট হ'ব লাগিব আৰু মেইনটেইন কৰিব লাগিব গুড প'শ্চাৰ আৰু ইমেজ কমিউনিকেশ্যন পাৰ্চনেলিটি তাৰপিছত কাষ্টমাৰ ছাৰ্ভিচ এটিটিউড গোটেইখিনি পজিটিভ এটা হ'ব লাগিব সো তলত এপ্লাই লিংক দি আছে আপোনালোকৰ এপ্লাই লিংক ক্লিক কৰিলে আমি আহি যাম যোনটো ৱেবছাইট আছে এটা আপোনালোকৰ আহি যাম মই এটা আপোনালোকৰ লিখাই আছে এটা কমপ্লিট অনলাইন ৰেজিষ্ট্ৰেশ্যন এটা ক্লিক হেয়াৰ কৰি এপ্লাই কৰিব লাগিব কিন্তু মই আপোনালোকক তাৰিখটো দেখাই দিছোঁ হায়দৰাবাদত আছে 16 জয়পুৰ বেংগলোৰ মুম্বাই তলত আমাৰ অসমো আছে কোচি দাৰ্জিলিং কলকাতা দিল্লী গেংটক নবী মুম্বাই তাৰপিছত গোৱা জম্মু এইটো গুৱাহাটী 27 এপ্ৰিলত আছে আপোনালোকৰ কেবিন ক্ৰুৰ কাৰণে যোনটো গ্ৰাউণ্ড ফ্ল'ৰৰ ইণ্টাৰভিউ আছে সেইটো পিছত হ'ব কিন্তু কেবিন ক্ৰুৰ কাৰণে 27ত আছে আপোনালোকৰ হোটেল প্ৰাগ কণ্টিনেণ্ট মটিয়াল নেহৰু ৰোড এইটো খালি ফিমেলহে পাৰিব আৰু মই কৈ দিছোঁ মেলে যাতে এইটো এটেণ্ড নকৰে আগৰবাৰ দুজন মেলো গুচি গৈছিলে ৰিজেক্ট কৰা হৈছে সেইটো কাৰণে মই বাৰে কৈছোঁ যে ফিমেলৰ কাৰণে হয় এইটো মেলৰ কাৰণে হয় এটা কেনেদৰে এপ্লাই কৰিব এটা লিংকটো দিয়া আছে ক্লিক হেয়াৰ টু এপ্লাই আপোনাৰ এপ্লাই কৰি দিব ক্লিক হেয়াৰ কৰি পেলাই এখন ফৰ্ম আহি যাব ইয়াতে গোটেইবোৰ দিয়াই থাকিব এটা আপোনালোকৰ আহি যাব গোটেইবোৰ ফিল কৰি দিব ফিল কৰি পেলাইহে হেৰি হ'ব ইণ্টাৰভিউত এটেণ্ড কৰিব ডাইৰেক্ট ইণ্টাৰভিউত এটেণ্ড নকৰিব প্ৰথমতে অনলাইন ফিল কৰি ল'ব তাৰপিছত ইণ্টাৰভিউত এটেণ্ড কৰিব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আগলৈ কি ভেকেঞ্চি কোনখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি কমেণ্ট কৰি মোক জনাব পাৰে কিবা যদি বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাওক মই ডাউটটো ছল্ভ কৰিবলৈ চেষ্টা কৰিম আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত